আপোনাৰ ইণ্টাৰভিউ ল'ব খুজিছে এতিয়া আমাৰ মাজত মধুকা উপস্থিত আছে আৰু এতিয়া খানাটোৰ বিষয়ে আপুনি কওক কিবা এটা খানাটো ভালেই হৈছে হা ইটালৈ চাই ধুনীয়া খানা হৈছে পিকনিক খাই হ'ব লাগে ফূৰ্তি হ'ব লাগে চব বস্তু মিলি আছে ইয়াত মাল খোৱা মানুহ আছে নোখোৱা মানুহ আছে চব মিলি আছে আৰু টেষ্টটোৰ বিষয়ে কওক টেষ্টিং ধুনীয়া টেষ্টিং ৰান্ধনীয়ে কেনেকুৱা ৰান্ধনি ভাল বনাইছে গা ধোৱা নাই কিন্তু ভাল হৈছে খাবলৈ দেই গা ধোৱা নাই খাই ভাল লাগিছে মই এতিয়া হাঁহি নাপাৰিম বচন কম বচন কওক আপুনি বচন কওক সগুত নহয় সগুত নহয় কি ৰজন কম অৰ্জুন বচন কওক অঁ দজুচন তেৰি মিণ্টু মহাপাত্ৰ দজুচন বচন অঁ কওক ঐ ঐ তুমি বোলে মোক মাতিছিলাই মাতিছিলো মই কৰিম আকৌ প্ৰথমবাৰ কৈ কিয় মাতিছিলা এনেই মাতিছিলো ঐ তোমাৰ বাবে মই কুৰুক্ষেত্ৰ যুদ্ধ এৰি থৈ আহিছো ঐ আকৌ কুৰুক্ষেত্ৰ যুদ্ধ কথা কোৱা আকৌ অঁ ঐ আই অঁ হে জননী পৰিহাৰ কৰিলে আমাৰি আহি বনে ঘূৰি মোৰ মৃত ভাইগন পৰিহাৰ কৰিলে আমাৰি পাৰিম নে ৰচিব মই কপালৰ লেখা সেই বিধাতাই লিখা পাঁচখন গাঁও দিয়ক মোক পাঁচখন গাঁৱত খুজিছে পাণ্ডৱে সন্ধি কৰ এবাৰ সন্ধি মতা বান্ধৱৰ লগত কি ক্ষতি একো নাই এই সন্ধিৰ বাবেই যুদ্ধযাত্ৰা মোৰ নাছিল দান এই সন্ধিৰ বাবেই হাজাৰ এৰি প্ৰিয়দান এই কৰা প্ৰাণদান উৎমাদাৰ দৰে তথাপিতো সম্ভৱ সন্ধিৰ প্ৰস্তাৱ বাইকম বাবুৰে ক'ব দিয়া এয়া আমাৰ এতিয়া ৰান্ধনীয়ে ক'ব বাকী কম বচন এইটো মাথো চক্ৰান্তকাৰী কুটকলীয়াটোক কেনেবাকৈ দুৰ্যোধন ইফলীয়া কৰিব নোৱাৰিনে পাৰি চক্ৰান্ত এইবাৰ মই তাক নিপাতিত কৰিম কৰ্ণ মহাৰথীক সেনাপতি পাতি পৰীক্ষা কৰিম মামা কূটনীতি ষড়যন্ত্ৰ কিমান শিকিলে সেই ৰাখাল বালকে কৰ্ণক চিনা টান মামা কৰ্ণ যদি সীমাহী নিশা যিবাল কয় এই নহয় অৱসানখন পাহৰি থাকিল নহয় এই নহয় কৰ্ণক চিনা টান কৰ্ণও কবি কৰ্ণক চিনা টান শকুনি বচন মই সন্ধিয়া ক'ব পাৰিম সেইটোকে মনত যি আছে শকুনে কওঁ ঠিক কৈছা দুষাখন ই মাথো চক্ৰান্ত কৰি অচংগ পাহৰি থাকিল নহয় এই ইমান চেষ্টাটোকে কৈ দিয়া কিটো কৃষ্ণ শকুনি লাষ্টত প্ৰথম কৃষ্ণটো কৈ দিব লাগিব কণ্ঠিয়ে ক'ব কোনটো বচন কৃষ্ণ বচনটো শকুনি কৃষ্ণ বচনটো তই ক'ব লাগিব শকুনি কৃষ্ণ বচন নাজানো মই আমি প্ৰথম বচনটোকে কোৱা মই গানটো গাই দিম ইমান চেষ্টা কি মোৰ ৰথলৈ যাব পাৰে ইমান পাপ কি পৃথিৱীয়ে সহ্য কৰিব পাৰে মোৰ জন্ম সাধনৰ সফলতা সদূৰ দুৰ্যোধন ৰাজেশ্বৰ আৰু মই দেৰহীন অন্ন সেৱী তুমি শত ভাতাৰ জ্যেষ্ঠ আৰু মই শত পেটাত্মাৰ কনিষ্ঠ তোমাতে মোতে ইমান প্ৰভেদ অথচ ইমান আপোন নাৰায়ণ অ মোৰে প্ৰাণ এতিয়া পুজিম প্ৰভু চৰণ তোমাৰ নাৰায়ণ মূৰ্খ মানৱ এফালে তেজৰ ঢৌ উঠিছে
আনফালে তই সংগীতৰ সুধা ঢালিছ এফালে মৃত্যুৱে খেদি আহিছে আৰু আনফালে তই সংগীতৰ সুধা ঢালিছে নহয় ঠিক কৰিছ ঠিক কৰিছ আনন্দ কৰ আৰু বেছি পৰ নাই দুৰ্যোধন আনন্দ কৰ উৎসৱ কৰ মহোৎসৱ কৰ দুৰ্যোধন যায় দুঃশাসন যায় কুৰুকুল যায় এতিয়া দুখাখনৰ ৰক্তপান কৰিবলৈ সাজু ভীম আছে যুদ্ধ দুষাখন মই উপস্থিত উপস্থিত হলানে দুখাখন উপস্থিত তাৰপৰা কেনি গ'লি ক'ৰবাত ফুৰিবলৈ গৈছে তাৰপৰা এতিয়া আহক আহিলে মোৰ কাৰণে, হা? আহিলে বচন কওক এতিয়া আহিলে বচন কওক ৰক্তপান কৰি পেলাই মই দুই প্ৰকৃতি কেলা এনেকুৱা কৰাৰ পিছত নাজানো নহয় দুপৰীক বস্ত্ৰহৰণ কৰে বোলে বস্ত্ৰহন অঁ সেইবোৰ মই জানো কিন্তু নকওঁ নকওঁ সেইবোৰে মেইন মানুহ মইহে মেইন মানুহ তই খাই ল এই নালাগে সেইবোৰ মাছ হা? নালাগে মোৰ পিছত নালাগে মোক এইবোৰ মাছ নালাগে নমস্কাৰ সকলোকে আকৌ স্বাগতম জনাইছোঁ এতিয়া আমাৰ খানা মেলা হৈ গ'ল আৰু আমাৰ টিকুৱে কৰি আছে চফা দেখিছে নাই এটা শুইয়ে আছে সি আকৌ শুই আছে আৰু গৰাংগ কিনা ফুৰিবলৈ আছে গৰাংগ হা গুৰাংগ এইটো বান্দৰ পোৱালটো হে গুৰাংগক মই মাৰি মাৰি এইপিনে খোৱা এইপিনে খোৱা অভাৰ টিং কৰে চাওঁ যাবিনে ঐ সিহঁতৰ ল'ব পৰা অৱস্থাত নাই সিহঁতি ঐ ৰ 1 ছেকেণ্ড এক ছেকেণ্ড ৰ শান্ত হ শিষ্টসকল ৰ মই আপোনালোকক ক'লোঁ ঐ চিঞৰবাখ নহয় অঁ এতিয়া ক'ব লাগিব খানাটো খাই কেনেকুৱা পালে আপোনালোকে প্ৰথমতে এটাকে বহ। এতিয়া প্ৰথমতে সুধিম মই মুকুতামণি পাকলুং পোক খানাটো আপুনি কেনেকুৱা পালে মজা মোৰ পেট ভৰি গ'ল মোৰ এতিয়া পেটটো বিষাই আছে ইমানেই খালে আপুনি ইমানেই খালে যে আপোনাৰ ইমান ওচৰলৈ নিবা ইমানেই খালে যে আপুনি ইমানেই খালে যে আপোনাৰ পেট ভৰি গ'ল নে আপোনাৰ পেট ফাটি গ'ল পেট ফাটি যাব আপুনি কেনেকুৱা খানাটো পালে মোৰ পেটটো বিষাই আছে খানা আই দিছ নট মাই কুৱেশ্যন মোৰ কুৱেশ্যনটো হ'ল মই আপুনি খানাটো কেনেকুৱা পালে টেষ্টটো কেনেকুৱা পালে এ মজা এই মজা মানে নিমখ চিমখ মাংস ডাঙৰ সৰু আলুগুটি পালে নে আপোনাক মাংস কমকৈ দিলে নেকি মই এটালৈকে সুধিম কি আপুনি সেইটো মোক কৈ লওক প্ৰথমতে পালো কি পালে আলু খিনি নাখাওঁ কেলে আপুনি আমাৰ আলু কেলে নাখায় আপুনি মই নাখাওঁ ঠিক আছে এতিয়া মুকুতামণি সুধিম মই আপুনি খানাটো কেনেকুৱা পালে খানাটো বঢ়িয়া হৈছে মোৰ খালি পেটটো বেয়াকে বিষাই আপুনি বেছি খাইছে আপুনি বেছি খাই টিকু ইয়াৰ পেটটো আৰু স্কুলৰ ল'ৰা মোক পেটতে গুড় নাপায় গৌৰাংগ হা আপুনি কি ইয়াত ধৰি থাক ভালকৈ কি উলিয়াইছে এয়া কি ক'বা ই মাৰ খালে বোলে ই যে দমটো দেখুৱাই দমটো ইটো তুমি স্কুলৰ নহয় ইয়াৰ স্কুলৰ কোন হাত ডাঙা ইয়াৰ স্কুলৰ কোন হাত ডাঙা দূৰৰ পৰা ভিডিঅ' কৰা কি কৈছা তুমি ইয়াৰ স্কুলৰ কোন ঠিক আছে এতিয়া মোক কোৱা ই স্কুলত ই মাৰ খালে বোলে একে ক্লাছৰ নেকি এইটো হা? নহয় তুমি কোন ক্লাছৰ ক্লাছ 2 আৰু ই এই লগৰ এতিয়া ক'ব লাগিব কোন চোকা 1 ছেকেণ্ড ই চোকা নে এ চোকা মই চোকা এই চোকা এইটোৰ আখৰ এজনী আখৰ চাই মই দুইটাই পাগল হওঁ মানে টিকুপা মই এতিয়া মইহে বেছি আপুনি অকণমান শান্ত ধৰক মই তাই প্ৰশ্ন সুধিছোঁ আপুনি জানিছোঁ আপুনি জিনিয়াছ বুলি মই আইজাক নিউটন বুলি জানিছোঁ আপুনি কিন্তু মই এটা সুধিব বিচাৰিছোঁ এই ৰ মই তই প্ৰশ্ন সুধি আছোঁ নে এতিয়া টিকুৱে ক'ব ই চোকা নে ই চোকা আপুনি মন্তব্যটো কি দিব এটাও নহয় কিয় দুইটাৰ মানে পাকৈ একদম আইনষ্টাইনতকেও পাকৈ বিগ ব্ৰেকিং নিউ গাইজ আইনষ্টাইনতকেও চোকা মানুহ ওলাই গৈছে আৰু সেইজন বিগ ব্ৰেকিং গাইজ
বিগ ব্ৰেকিং নিউজ গাইজ, আইনষ্টাইনতকৈ চোকা মানুহ ওলাই গৈছে আৰু আমাৰ মাজত উপস্থিত আছে আইনষ্টাইনতকৈ চোকা মানুহ। টিকুৱে বিগ পতংগ দিব, কীট পতংগ হৈ গৈছিল নি, মানে মন্তব্য প্ৰকাশ কৰিব আইনষ্টাইনতকৈ কোন পাকৈত। এই টিকু, আপুনি ঘৰকে কেলৈ বনাই আছে খানা খাই খোৱাৰ পিছত, কওক আপুনি। মই শুবলৈ লাগে। শুবলৈ লাগে। এয়া আমাৰ মাজত পেট ডাঙৰ হৈ গ'ল খাই খাই। কি ক'ব আপুনি যে আপুনি পেট বিষাই গৈছে খাই? মোৰ পেট চেপি ডাঙৰ হৈ গ'ল। দেখুৱাই দিয়ক, পেটটো দেখুৱাই দিয়ক গাইজ। হ'ব, আমাৰ পেট চেট দেখুওৱা নহয় আমাৰ চেনেলত। গতিকে এতিয়া ক্লাছ 4 সেইটো কওঁ কি আপুনি কওক। মই কৈছোঁ যে খানাটো মই এৰেঞ্জ কৰিছোঁ, অঁ আমাৰ সৰু সৰু ল'ৰা ছোৱালীকেইটাক অঁ খানা এটা দিছোঁ। অঁ তাৰপৰা পাপু বৰা আছে অঁ লগত। পাপু শইকীয়াহে নেকি? হা? পাপু শইকীয়া? অঁ তেওঁ উঠিব নাই আকৌ, হা উঠিব নাই। উঠাই দিয়া হ'ব, অঁ। উঠাই দিয়া হ'ব। আমি দুটাই খানাটো দিছোঁ, অঁ তাৰপৰা মোৰ পইচা নাই লোৱা, চিপছে দিছোঁ। চিপ দিছে নেকি? তোমালোকক চিপ দিছে নেকি? হা কোনে দিছে? অঁ ধন্যবাদ এটা দিব লাগে নহয়। কাট খাই যাব চাবা আকৌ। ধন্যবাদ এটা দিব লাগে নহয়। ঐ তই পিনে আহ। চিপ দিছোঁ, হেৰি মোবাইলত হৈ পাবা চাবা। পইচাৰ কাৰণে চিন্তা কৰা মানুহ মই পাপু নহয়, মই ৰ'বা ঠিক আছে। এতিয়া তুমি অকণে কিনা ল'ম, কেমেৰাটো ধৰি লোৱা, মোবাইলটো হাতে ধৰি লোৱা, হৈ পাৰিব। এতিয়া তোমাক এতিয়া ইণ্টাৰভিউ এটা লোৱা হ'ব। কোৱা ৰ'বা, খানাটো খোৱা হৈছে, সিহঁতি বহুত উৎপাত কৰি আছে আৰু নতুন বছৰ তোমাৰ মানে সংকল্প কি আৰু এই 25 বছৰটো কেনেকুৱা গ'ল? 25তো বহুত বেয়া গ'ল, বহুতেই বেয়া গ'ল মানে। আমি বহুত আমাৰ নিজৰ বহুত আপোন মানুহ আমি 25ত হেৰুৱালোঁ। 26ত যাতে আমাৰ তেনেকুৱা একো আৰু অলৰেডি আমাৰ শেষেই হৈ গ'ল বাৰু, কিন্তু আৰু নালাগে যাতে যিমানখিনি শেষ হ'ব লাগে। খালি এতিয়া কাহিনীটো কি হ'ল তোমাৰ, এই 26ত সকলোৱে তোমালোক মিলিজুলি থাকিব লাগে। মিলিজুলি আছে নহয়, ধাম ধুম লাগি আছে। কেমেৰা দেখুৱাই দিয়া, মিলিজুলি আছা পঢ়ি নদী ঘৰত কিন্তু কাহিনীটো হৈ যাব। দুখনতে ধৰি লোৱা, মোক পাতি দিয়া নহ'লে মোবাইলটো হৈ পাৰিব, মানে হিলি থাকে। এতিয়া মেইন কাহিনীটো হ'ল কি, তোমালোক সকলোৱে মিলিজুলি থাকা, পইচা পিনে হ'লে ক'বা মোক পইচা দি আছে, খানা চানা খাই থাকা, যেতিয়া যি মন লাগে মোক ক'লেই হ'ল দেই। মাত্ৰ এটা মেছেজ দিব গাইছ, দৰকাৰ হ'লে নাম আমি দি দিম। আৰু এতিয়া আমি আহি আছোঁ, আমাৰ বহুত আছে আৰু এইপিনে হওক কেমেৰামেন, এইপিনে হওক, ইমান নৰবা লাহে লাহে আহি থাকা। পাপু দা, আমি এটা আপোনাৰ পৰা মন্তব্য বিচাৰিছোঁ। হা মন্তব্য এটা দিয়ক, কিবা এটা খানাৰ ওপৰত। নতুন বছৰ শুভেচ্ছা জনাই দিয়ক। শুভেচ্ছা দিছোঁ অসমবাসীলৈ। অঁ তাৰপিছতে খানাটো ব্ৰইলাৰ শাক ভাত, মুকুতা আছে, আমাৰ ইয়াৰ নামটো কি আছিলে, টিকু টিকু আছে, আমাৰ সভাপতি আমাৰ হেৰি নাম কি আছিলে ইয়াৰ, এইটো কাৰ মহমুদুলৰ নাম, হা কাকা মোৰ ইয়াৰ নামটো কি আছিলে, এই বাবাদা ছোৱালী নামটো নহয় এই আমাৰ মুকুতা, মুকুতা মুকুতা সভাপতি, আমাৰ এই সম্পাদক, বাকীবোৰ সদস্য। ঠিক আছে, এতিয়া আমি লাহে লাহে আহি আছোঁ আৰু আপোনাৰ মন্তব্য পালোৱেই, আৰু মন্তব্য নিদিয়ে নহয় আপুনি একেটা কথাই কৈ আছে। মই মেইন মানুহ ইয়াত। অঁ মোৰ নিজৰ মাটিত মই খানা হেৰি কৰিছোঁ। পাপু বৰাই কিবা কিবি এতিয়া ভাড়া চাড়া নালাগে নহয়? নালাগে ধেত, পাগল নি। নতুন বছৰ বুলি দি দিছেতো শুভেচ্ছা। তাৰপৰা তাক 100 টকা এটা দিম মই। কাক? পাপু বৰা। পাপু হয় কেনে বৰা আপুনি? পংকজ শইকীয়াক মই 100 টকা এটা দিম খানাটো আয়োজন কৰাৰ কাৰণে। গতিকে আমি পাপু শইকীয়াক ধন্যবাদ দিব বিচাৰিছোঁ। আৰু এতিয়া আমি যাম আৰু চাহ আহিছে এই মোক দেখুৱাই বহুত লৰাইছা তুমি। আৰু এয়া আমি লাহে লাহে আহি আছোঁ আৰু এই আমাৰ পানী আহি গৈছে। আৰু কিবা এটা ক'ব বিচাৰিব, কিবা এটা ক'ব? এয়া মই খানা যোগাৰ দি আছোঁ, পানী দুনিৰ পৰা আদি কৰি গৰম পানী, ঠাণ্ডা পানী। হ'ব ঠিক আছে। এতিয়া আমি ইণ্টাৰভিউ ল'ম মাছৰ ওচৰত।